নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় প্ৰাণীৰ পৰিপুষ্টি পাত্ৰীৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম প্ৰাণীৰ পৰিপুষ্টিৰ বিষয়ে আৰু কি প্ৰাণীৰ বিষয়ে পঢ়িম জানানে আজি আমি তৃণভোজী প্ৰাণীৰ পাচনৰ বিষয়ে পঢ়িম আগৰ ক্লাছত আমি পৰিপুষ্টিৰ প্ৰকাৰ আৰু মানুহৰ পাচনতন্ত্ৰৰ বিষয়ে শিকিছিলো আজি আমি শিকিম তৃণভোজী প্ৰাণীসমূহৰ পাচন প্ৰক্ৰিয়া কেনেদৰে সংঘটিত হয় আহা আমি শিকিবলৈ লওঁ তৃণভোজী প্ৰাণী কি হয় ছাত্ৰ-ছাত্ৰীসকল যিবোৰ প্ৰাণীয়ে ঘাঁহ খাই জীয়াই থাকে হয়নে নহয় উদ্ভিদ খাই জীয়াই থাকে তেনেবোৰ প্ৰাণী কি বুলি কোৱা হয় তৃণভোজী প্ৰাণী বুলি কোৱা হয় আৰু তোমালোকে জানাই আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ তৃণভোজী প্ৰাণী দেখিবলৈ পোৱা যায় সো তোমালোকৰ আগত খুব ধুনীয়াকৈ তৃণভোজী প্ৰাণীৰ চিত্ৰ দেখুওৱা হৈছে দেখিছা এয়া হৈছে গৰু দেখিছা ছাত্ৰ-ছাত্ৰীসকল গৰু হৰিণা ছাগলী ভেড়া আদিবোৰ হৈছে তৃণভোজী প্ৰাণীৰ উদাহৰণ ইয়াৰ উপৰিও আৰু তৃণভোজী প্ৰাণীৰ উদাহৰণ মহ হ'ব পাৰে হয়নে নহয় ছাত্ৰ-ছাত্ৰীসকল গতিকে আজি আমি শিকিম এই তৃণভোজী প্ৰাণীসমূহেনো কেনেদৰে খাদ্য আহৰণ কৰে তোমালোকে নিশ্চয় দেখিছা তৃণভোজী প্ৰাণী ধৰা গৰুৰ আগত যদি তোমালোকে অলপ ঘাঁহ আনি দিয়া বা গৰুৱে যে পথাৰত ঘাঁহ খাই থাকে তেতিয়া কি কৰে ছাত্ৰ-ছাত্ৰীসকল তৃণভোজী প্ৰাণীসমূহে কি কৰে দিয়াৰ লগে লগে ঘাঁহখিনি কি কৰে গিলি থৈ দিয়ে দেখিছা ঘাঁহখিনি গিলি থৈ দিয়ে দেখিছানে আমাৰ লগত কিমান পাৰ্থক্য আমি খাদ্য খাওঁ মুখেৰে খাদ্য খাওঁ তাৰ পিছত আমি দাঁতেৰে কি কৰো ভাঙি চুবাই গুৰি কৰো হয়নে নহয় তাৰ পিছত আমাৰ জিভাই কি কৰে আমাৰ মুখৰ ভিতৰৰ লালটিক কি কৰে খাদ্যৰ লগত সংযোগ কৰে আৰু তেতিয়াই খাদ্যৰ কি আৰম্ভ হয় হজম প্ৰক্ৰিয়া আৰম্ভ হয় আৰু কি কৰে খাদ্যখিনি গিলাত সহায় কৰে কিন্তু এই তৃণভোজী প্ৰাণীসমূহে কি কৰে ঘাঁহ খোৱাৰ লগে লগে কি কৰে গোটাই গিলি থৈ দিয়ে তাৰ পিছত কি কৰে জানানে আকৌ কিছু সময়ৰ পিছত সেই গিলি থোৱা খাদ্যবোৰ আকৌ কি কৰিবলৈ ধৰে জানানে পাগুলিয়াবলৈ আৰম্ভ কৰে গতিকে ইহঁতক কি কৰিব বুলি কোৱা হয় জানানে পাগুলি খোৱা খাদ্য গ্ৰহণ কৰা প্ৰাণী বুলি কোৱা হয় আৰু এই যে পাগুলিয়াই খাই ইহঁতক এটা নামেৰে অভিহিত কৰা হয় কি নাম জানানে এই তৃণভোজী প্ৰাণীসমূহক ৰোমন্থক প্ৰাণী বুলি কোৱা হয় কি বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰীসকল ৰোমন্থক প্ৰাণী বুলি কোৱা হয় সো ঘাঁহ খোৱা জীৱ-জন্তুৱে সোনকালে ঘাঁহ গিলি পেটৰ ৰোমন্থ নামৰ এটা অংশত জমা কৰি ৰাখে দেখিছা পেটৰ ভিতৰত থকা তৃণভোজী প্ৰাণীৰ পেটৰ ভিতৰত থকা ৰোমন্থ নামৰ এটা অংশ তোমালোকে এই নামটো মনত ৰাখিবা ৰোমন্থ নামৰ এটা অংশত জমা কৰি ৰাখে আংশিকভাৱে হজম হোৱা খাদ্যক পাগুলা খাদ্য বুলি কোৱা হয় দেখিছা আংশিকভাৱে হজম হোৱা খাদ্যক পাগুলা খাদ্য বুলি কোৱা হয় পিছত এই সৰু সৰু লডা হৈ মুখলৈ ঘূৰি আহে এই যে আংশিকভাৱে পাচন হোৱা খাদ্য আকৌ কিছু সময়ৰ পিছত কি হয় জানানে তৃণভোজী প্ৰাণীসমূহৰ মুখৰ ওচৰলৈ ঘূৰি আহে কেনেকুৱা ৰূপত ঘূৰি আহে সৰু সৰু গুট বা লডা হৈ ঘূৰি আহে সৰু সৰু গুট বা লডা আকাৰত মুখলৈ ঘূৰি আহে দেখিছা চোৱা আংশিকভাৱে হজম হোৱা খাদ্যক পাগুলা খাদ্য বুলি কোৱা হয় আৰু পিছত এই সৰু সৰু লডা হৈ মুখলৈ ঘূৰি আহে আৰু কি কৰে জানানে পুনৰ চুবাই খায় দেখিছা পুনৰ আকৌ সেই পাগুলা খাদ্যক চুবাবলৈ আৰম্ভ কৰে এই প্ৰক্ৰিয়াটোক পাগুলা বোলে আৰু এনেকুৱা প্ৰাণীবিলাকক কি বুলি কোৱা হয় ৰোমন্থক প্ৰাণী বুলি কোৱা হয় তোমালোকক যদি কওঁ ৰোমন্থক প্ৰাণীৰ উদাহৰণ দিয়াচোন তেতিয়া আকৌ তোমালোকে বেলেগ বুলি ভাবিব নালাগে এই তৃণভোজী প্ৰাণী যিয়ে খাদ্য পাগুলিয়াই খায় সেই প্ৰাণীসমূহকে কি বুলি কোৱা হয় ৰোমন্থক প্ৰাণী বুলি কোৱা হয় গতিকে গৰু ছাগলী যি দেখিছা তোমালোকে তৃণভোজী প্ৰাণী সেই প্ৰাণীসমূহক আমি কি বুলি কওঁ ৰোমন্থক প্ৰাণী বুলি কওঁ দেখিছা কি প্ৰাণী বুলি কওঁ ৰোমন্থক প্ৰাণী বুলি কওঁ আৰু
ইহঁতৰ পেটৰ ভিতৰত যে এটা অংশ থাকে সেই অংশটো কি বুলি কোৱা হয় ৰোমন্থ বুলি কোৱা হয় দেখিছা ইহঁতে প্ৰথমে খাদ্য গ্ৰহণ কৰি ঘাঁহ গ্ৰহণ কৰি কি কৰে পেটৰ ভিতৰ ৰোমন্থ নামৰ অংশত খাদ্যখিনি কি কৰে জমা কৰি ৰাখে তাৰপিছত কিছু সময়ৰ পিছত সেই খাদ্য আংশিকভাৱে হজম হোৱা খাদ্য পুনৰ লদা হৈ পুনৰ সৰু সৰু গুড হৈ পেলাই কি হয় মুখলৈ ঘূৰি আহে আকৌ সেই খাদ্যৰ কি হ'বলৈ ধৰে হজম হ'বলৈ ধৰে So, ঘাঁহত চেলুলোজ প্ৰচুৰ পৰিমাণে থাকে দেখিছা উদ্ভিদৰ ঘাঁহত কি থাকে চেলুলোজ থাকে আৰু এই চেলুলোজ হজম কৰাৰ শক্তি কাৰ থাকে জানানে এই ৰোমন্থক প্ৰাণীবিলাকৰ থাকে এই ৰোমন্থক প্ৰাণীবিলাকে চেলুলোজ হজম কৰিব পাৰে আৰু এইটো কিহৰ কাৰণে সম্ভৱ হয় জানানে ৰোমন্থক প্ৰাণীবিলাকৰ দেহত নিৰ্দিষ্ট কিছুমান ব্যাকটেৰিয়া আছে যি ব্যাকটেৰিয়াই চেলুলোজ হজম কৰাত সহায় কৰে এই ব্যাকটেৰিয়াসমূহ এই চেলুলোজ হজম কৰা ব্যাকটেৰিয়াসমূহ আমাৰ শৰীৰত মানুহৰ শৰীৰত নাথাকে বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা খুব গুৰুত্বপূৰ্ণ কথা এই চেলুলোজ হজম কৰা ব্যাকটেৰিয়া মানুহৰ শৰীৰত নাথাকে কি প্ৰাণীৰ শৰীৰত থাকে ৰোমন্থক প্ৰাণীৰ শৰীৰতহে চেলুলোজ হজম কৰিব পৰা ব্যাকটেৰিয়া উপস্থিত থাকে সো ঘাঁহত চেলুলোজ প্ৰচুৰ পৰিমাণে থাকে ৰোমন্থক ব্যাকটেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা চেলুলোজ হজম হয় গৰু হৰিণ আদি ৰোমন্থক প্ৰাণীৰ ব্যাকটেৰিয়া উপস্থিত থাকে ঘোঁৰা শহাপহু আদি প্ৰাণীৰ এটা ডাঙৰ মোনাৰ দৰে গঠন থাকে যাক অন্ধ্ৰান্ত বুলিও কোৱা হয় বা চিকাম বুলিও কোৱা হয় কি হয় ৰোমন্থক প্ৰাণীসমূহৰ ভিতৰত এটা কি থাকে ডাঙৰ মোনা সদৃশ অংগ থাকে যাক অন্ধ্ৰান্ত বা চিকাম বুলি কোৱা হয় এই ক্ষুদ্ৰান্ত আৰু বৃহদন্তৰ মাজত থাকে গতিকে ৰোমন্থক প্ৰাণীৰ দেহত থকা যি মোনা সদৃশ অংগ চিকাম ক'ত অৱস্থিত ই ক্ষুদ্ৰান্ত আৰু বৃহদান্তৰ মাজত অৱস্থিত ৰোমন্থক প্ৰাণীসমূহৰ দেহৰ ভিতৰত দেখিছা এয়া তোমালোকক দেখিছে ৰোমন্থ প্ৰাণী গ্ৰহিকা ক্ষুদ্ৰান্ত চিকাম দেখিছা এই ক্ষুদ্ৰান্ত আৰু বৃহদন্তৰ মাজত ৰোমন্থক প্ৰাণীৰ কি আছে জানানে চিকাম নামৰ এটা অংশ আছে দেখিছা এয়া হৈছে বৃহদন্ত ইয়াতে কি আছে অন্ধ্ৰান্ত বা চিকাম নামৰ এটা মোনা সদৃশ অংগ থাকে এবাৰ আমি চাওঁ হা এমিবাৰ খাদ্য খোৱাৰ ধৰণ আৰু পাচন এমিবা হৈছে এক কোষী প্ৰাণী এমিবা কেনেকুৱা প্ৰাণী এমিবা হৈছে এক কোষী প্ৰাণী এমিবা এটা কোষেৰে গঠিত আমি মানুহ বহুত কোষেৰে গঠিত মানুহ বহুকোষী প্ৰাণী আন জীৱ-জন্তু বহুকোষী প্ৰাণী কিন্তু এমিবা পেৰামেচিয়াম ইউগ্লেনা আদি প্ৰাণীসমূহ কি জানানে এক কোষী প্ৰাণী তাৰ মানে ইহঁতৰ জীৱৰ দেহ মাত্ৰ এটা কোষেৰে গঠিত তোমালোকে মনত ৰাখিবা চোৱা এবাৰ আমি চাম এমিবা পুখুৰীৰ পানীত পোৱা এক কোষীয় অনুজীৱ দেখিছা আৰু ইহঁতক কি বুলি কোৱা হয় জানানে আদ্য প্ৰাণী বুলিও কোৱা হয় ইহঁতক কি বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নামটো মনত ৰাখিবা আদ্য প্ৰাণী বুলিও কোৱা হয় এক কোষীয় জীৱ ইয়াৰ কোনো নিৰ্দিষ্ট আকৃতি নাই খুব গুৰুত্বপূৰ্ণ কথা এমিবাৰ কোনো নিৰ্দিষ্ট আকৃতি নাই বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল মানুহৰ এটা নিৰ্দিষ্ট আকৃতি আছে গৰু ছাগলী বাঘ সিংহ সকলোৰে চৰাই চিৰিকটিৰ এটা নিৰ্দিষ্ট আকৃতি থাকে কিন্তু এমিবা এক কোষীয় জীৱৰ কোনো ধৰণৰ নিৰ্দিষ্ট আকৃতি নাই সো কোনো নিৰ্দিষ্ট আকৃতি নাই এমিবাৰ এখন কোষাবৰণ থাকে ইয়াৰ কোষপৰহত এটা ঘূৰণীয়া দাঁত কোষকেন্দ্ৰ আৰু বহুতো সৰু বুৰবুৰণিৰ নিচিনা ৰিক্তিকা থাকে এমিবাৰ কি থাকে খাদ্য ৰিক্তিকা থাকে ভেকুল বুলি কোৱা হয় আৰু এই এমিবাৰ খাদ্য ৰিক্তিকাতে কি হয় জানানে খাদ্যৰ হজম হয় আহা আমি চাওঁ এমিবাৰ দেহৰ গঠন দেখিছা এয়া হৈছে এটা এমিবাৰ চিত্ৰ দেখিছা এয়া হৈছে এটা এমিবাৰ চিত্ৰ দেখিছা এমিবাৰ কোনো নিৰ্দিষ্ট আকৃতি নাই দেখিছা এমিবাৰ কোনো ধৰণৰ নিৰ্দিষ্ট আকৃতি নাই এমিবাৰ এটা কি থাকে কোষকেন্দ্ৰ থাকে আৰু এমিবাৰ কি থাকে জানানে অস্থায়ী চলনাংগ থাকে আৰু এই অস্থায়ী চলনাংগ কি বুলি কোৱা হয় জানানে কুটপদ বুলি কোৱা হয় দেখিছা এয়া হৈছে অস্থায়ী চলনাংগ এমিবাৰ অস্থায়ী চলনাংগ
এমিবাৰ অস্থায়ী চলনাংগৰ নাম হৈছে কুটপদ দেখিছা ইহতৰ দেহৰ বাহিৰলৈ কিছুমান অংশ ওলোৱা থাকে আৰু ইয়াক কি বুলি কোৱা হয় অস্থায়ী চলনাংগ বা কুটপদ বুলি কোৱা হয় সো এয়া হৈছে খাদ্য কণিকা অন্তঃগ্ৰহণ আৰু এয়া হৈছে খাদ্য ৰিক্তিকা দেখিছা এয়া হৈছে খাদ্য ৰিক্তিকা আৰু এমিবাৰ খাদ্য ৰিক্তিকাতে কি হয় জানানে খাদ্যৰ হজম হয় এয়া সো এককোষী এমিবাৰ আকাৰ আৰু আকৃতি দেখুৱা হৈছে কিন্তু এমিবাৰ কোনো নিৰ্দিষ্ট আকাৰ আৰু আকৃতি নাই এতিয়া আমি চাওঁ হা এমিবাৰ পুষ্টিৰ প্ৰক্ৰিয়া এমিবাই কিছুমান অনুজীৱ খাই জীয়াই থাকে এমিবাই কিছুমান অনুজীৱ খাই জীয়াই থাকে সো এয়া হৈছে এমিবাৰ আহাৰ দেখিছা এটা এমিবাৰ আহাৰ ধৰা ইয়াতে আহাৰটো আহি পৰিছে হি দেখিছা এয়া হৈছে এই নীলা আকাৰত দেখুৱা হৈছে যে এমিবাৰ আহাৰ দেখিছা এয়া হৈছে অস্থায়ী চলনাংগ দেখিছা কুটপদেদি আহাৰ কি কৰিছে এমিবাই কুটপদেদি আহাৰ কি কৰিব ধৰিছে ভক্ষণ কৰিব ধৰিছে দেখিছা তাক কি বুলি কোৱা হৈছে অন্তঃগ্ৰহণ বুলি কোৱা হৈছে আৰু পাচন আৰু হজম প্ৰক্ৰিয়া হৈছে শোষণ হৈছে পৰিমিশ্ৰণ হৈছে মল ত্যাগ হৈছে আৰু এই যে গোটেই প্ৰক্ৰিয়া সমূহ এমিবাৰ কোট সংঘটিত হয় জানানে তোমালোকে মনৰ ৰাখিবা এমিবাৰ খাদ্য ৰিক্তিকাতে এই সকলোবোৰ প্ৰক্ৰিয়া সম্পন্ন হয় এমিবাৰ কোট সংঘটিত হয় খাদ্যৰ শোষণ খাদ্য ৰিক্তিকাত শোষণ হয় সো ই চলন আৰু খাদ্য আহৰণৰ বাবে এক বা ততোধিক আঙুলিৰ নিচিনা প্ৰবৰ্ধ বাহিৰলৈ উলিয়াই দিয়ে এমিবাই চলন আৰু খাদ্য আহৰণ এমিবাই চলন আৰু খাদ্য আহৰণৰ বাবে দেহৰ বাহিৰলৈ কিছুমান আঙুলিৰ নিচিনা সৰু সৰু অংশ উলিয়াই দিয়ে এই সমূহ কি বুলি কোৱা হয় জানানে অস্থায়ী চলনাংগ বা কুটপদ বুলি কোৱা হয় এই প্ৰবৰ্ধবোৰক কুটপদ বা অস্থায়ী চলনাংগ বুলি কোৱা হয় খাদ্য ৰিক্তিকাত পাচক ৰস নিঃসৰণ হয় দেখিছা খাদ্য হজম হবৰ কাৰণে যি পাচক ৰসৰ প্ৰয়োজন হেয়া ক'ত নিঃসৰণ হয় এমিবাৰ খাদ্য ৰিক্তিকাত নিঃসৰণ হয় দেখিছা এমিবাৰ খাদ্য ৰিক্তিকাত পাচক ৰস নিঃসৰণ হয় পাচন হোৱা খাদ্যবোৰ লাহে লাহে চাৰিওফালে থকা কোষপৰশৰ দ্বাৰা কি হয় শোষিত হয় শোষণ হোৱা পদাৰ্থবোৰ বৃদ্ধি শৰীৰ পৰিচালনা আৰু সংখ্যা বৃদ্ধিৰ বাবে ব্যৱহাৰ হয় পাচন নোহোৱা খাদ্যৰ অৱশেষবোৰ খাদ্য ৰিক্তিকাই বাহিৰলৈ উলিয়াই দিয়ে গতিকে এমিবাৰ যি ৰেচন প্ৰক্ৰিয়া সংঘটিত হয় হেয়া আকৌ কিহৰ মাজেদি সম্পন্ন হয় খাদ্য ৰিক্তিকাৰ মাজেদিয়ে ৰেচন প্ৰক্ৰিয়া সংঘটিত হয় এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন চোৱা আংশিকভাৱে হজম হোৱা খাদ্য যি সৰু সৰু গোটত ৰোমন্থকৰ মুখলৈ ঘূৰি আহে তাক বোলে ৰোমন্থ চিকাম পাগুলা খাদ্য লালতি তাক কি বুলি কোৱা হয় পাগুলা খাদ্য বুলি কোৱা হয় মোৰ দ্বিতীয় প্ৰশ্ন চোৱা ৰোমন্থকে কেনে ধৰণৰ কোন ধৰণৰ কাৰ্বহাইড্ৰেট হজম কৰিব পাৰে যিটো মানুহে হজম কৰিব নোৱাৰে চেটহাৰ গ্লুকোজ ফ্ৰুক্টোজ চেলুলোজ উত্তৰটো কি হ'ব চেলুলোজ কাৰণ ৰোমন্থকৰ প্ৰাণীৰ দেহত এনেকুৱা কিছুমান নিৰ্দিষ্ট বেক্টেৰিয়া আছে সেই বেক্টেৰিয়া বিলাকে চেলুলোজ হজম কৰিব পাৰে কিন্তু সেই বেক্টেৰিয়া সমূহ মানুহৰ দেহত কি নাথাকে মানুহৰ দেহত উপস্থিতি নাথাকে মোৰ তৃতীয় প্ৰশ্ন চোৱা এমিবাত খাদ্যৰ হজম হয় কোট এমিবাৰ খাদ্য হজম হয় খাদ্যনলী কুটপদ খাদ্য ৰিক্তিকা কোষ কেন্দ্ৰ এমিবাৰ খাদ্য হজম হয় খাদ্য ৰিক্তিকা গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো তৃণভোজী প্ৰাণী মানে ৰোমন্থক প্ৰাণীৰ পাচনৰ বিষয় আৰু লগতে এমিবাৰনো কেনেদৰে খাদ্য আহৰণ হয় আৰু এমিবাৰনো কেনেদৰে খাদ্যৰ শোষণ হয় আৰু এমিবাৰ খাদ্য ৰিক্তিকাৰ মাজেৰে কি হয় খাদ্যৰ ৰেচন প্ৰক্ৰিয়াও আৰম্ভ হয় গতিকে আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা ঘৰত ভালদৰে পঢ়া-শুনা কৰি থাকিবা আশা কৰো সকলো তোমালোক ভালে কুশলে থাকা আজিলৈ আহিছো ধন্যবাদ